কংগ্ৰেছৰ ইতিমধ্যে কংগ্ৰেছৰ প্ৰথমখন তালিকা ঘোষণা কৰা হৈছে আৰু প্ৰথমখন তালিকাত সোণাই সমষ্টিক প্ৰতিনিধিত্ব কৰিবলৈ ইতিমধ্যে সুযোগ পাইছে সোণাই জনপ্ৰিয় যুৱ নেতা উৎপল গগৈ আৰু উৎপল গগৈ মই পোনে পোনে উৎপল গগৈ ওচৰত গৈছোঁ। সৰ্বপ্ৰথম আপোনাৰ ND24 স্বাগতম জনাইছোঁ। প্ৰথমটো প্ৰতিক্ৰিয়া। হয় ধন্যবাদ। মই ND24 ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথম কথা আপোনালোকে জানেই যে আজি মোৰ পিতৃলৈ মনত পৰিছে। পিতৃয়ে ৰাজনৈতিকভাৱে সংগঠন আগবঢ়াই বহুদিন এই দলৰ পৰাই তেখেতে প্ৰতিনিধিত্ব কৰিবৰ কাৰণে মাহমৰা সমষ্টিৰ পৰা টিকেট বিচাৰিছিল, কিন্তু তেখেতে পোৱা নাছিলে। মই আশা কৰিছোঁ তেখেতৰ আশীৰ্বাদত আজি মই এনে বাতৰি পাবলৈ সক্ষম হৈছোঁ। আৰু এই দলটোত দেউতাৰ লগত থাকি সাংগঠনিক ব্যৱস্থাবিলাকত কিছু ক্ষেত্ৰত হ'লেও আগবাঢ়ি যাবলৈ সক্ষম হৈছিলোঁ আৰু তাৰ সোৱাদতে মই কংগ্ৰেছ দলৰ নেতৃত্ব দিবলৈ সুবিধা পাইছিলোঁ। আৰু দলত কাম কৰি থাকোঁতে বিভিন্ন সময়ত বিভিন্নজনৰ আশীৰ্বাদ মই নিশ্চয় মোৰ তৰফৰ পৰা কৃতজ্ঞতা জনাওঁ। আৰু আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আজি অসমত 2026 চনৰ বিধানসভা নিৰ্বাচনত আমি যুঁজ এখন দিবলৈ লৈছোঁ। 2026 চনৰ নিৰ্বাচনত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যে নিৰ্বাচন আমি কৰিবলৈ সক্ষম হ'ম, আমি আশা কৰোঁ যে আৰু এইবাৰ যুদ্ধত গৌৰৱ গগৈ নেতৃত্বত মানে আমি জয়ী হ'বৰ কাৰণে সক্ষম হ'ম। আৰু এই ক্ষেত্ৰত দলৰ কাম কৰি থাকোঁতে মোক আঙুলিত ধৰি দল শিকোৱা, সাংগঠনিক কাম কৰিবলৈ শিকোৱা যিসকল মোৰ ৰাজনৈতিক গুৰু আছে, সকলোলৈকে আজি মই মোৰ তৰফৰ পৰা তেখেতলোকক মই সেৱা জনাইছোঁ। আজি মই লগ পাইছোঁ সভাপতি মহোদয়, বিশেষকৈ গৌৰৱ গগৈ ডাঙৰীয়াক মই ধন্যবাদ জনাব লাগিব, কৃতজ্ঞতা জনাব লাগিব। তো ইয়াৰ পাছত মোৰ ককাইদেউ নাজিৰা বিধানসভা সমষ্টিৰ বিধায়ক আমাৰ দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াক মোৰ সেৱা মই জনাইছোঁ। আৰু মোৰ পিতৃস্বৰূপ যে আপোনালোকে জানে যে অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াক মই মোৰ তৰফৰ পৰা সেৱা জনাইছোঁ। আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যিসকল নেতা যে আজি ৰকিবুল হুছেইন ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, আজি যিসকলে নেতৃত্ব প্ৰদান কৰিছে, আৰু আমাৰ AICC তৰফৰ পৰা জিতেন্দ্ৰ সিং ডাঙৰীয়া, আমাৰ বিকাশ উপাধ্যায় ডাঙৰীয়া, সকলোৰে আঙুলিত ধৰি দল কৰিবৰ কাৰণে আমি সুবিধা পাইছিলোঁ। মই সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আৰু যিসকলে আমাৰ ইয়াত কাম কৰি থাকোঁতে আমাক পৰামৰ্শৰে আমালৈ মোৰ মাতৃ সদায় মোক ৰাজনৈতিকভাৱে আগুৱাই যোৱাটো কামনা কৰিছিলে। যথেষ্ট আৱেগিক হৈছে আজি তাৰিখত, আপুনি যথেষ্ট সংগ্ৰাম কৰিছে। আচলতে বিভিন্ন সময়ত আপুনি কেইবাবাৰো আচলতে টিকেট প্ৰত্যাশী আছিল, কিন্তু শেহতীয়াকৈ আপোনাৰ দলে আজি এইবাৰৰ বাবে আপোনাৰ মনোনীত কৰিছে। প্ৰথমতে কাক আপুনি ধন্যবাদ জ্ঞাপন কৰিব? ভাল লাগিছে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতিক প্ৰথম পৰ্যায়ত মই তেখেতক মোৰ কৃতজ্ঞতা জনাব লাগিব, যিহেতু দলৰ তেখেত এজন আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তেওঁ মুৰব্বী, গতিকে আমাৰ দলৰ মুৰব্বীজনক মই সৰ্বপ্ৰথমে মই মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ৰিজাল্ট কি হ'ব? ৰিজাল্ট ভাল হ'ব। কংগ্ৰেছ দলৰ এইবাৰ 2026ত কংগ্ৰেছৰ চৰকাৰ হ'ব আৰু সোণাৰী সমষ্টি আমি হাঁহি মাৰিবলৈ সক্ষম হ'ম বুলি আপোনাক জনাব বিচাৰিছোঁ। হয়, এয়া আছিল উৎপল গগৈ ডাঙৰীয়া। ইতিমধ্যে কংগ্ৰেছৰ প্ৰথমখন তালিকাত ইতিমধ্যে উৎপল গগৈ ডাঙৰীয়া সোণাৰী সমষ্টিৰ পৰা জাতীয় কংগ্ৰেছৰ দলৰ সৈতে প্ৰতিনিধিত্ব কৰিবলৈ দলে আচলতে মনোনীত কৰিছে। আৰু আমিও ND24 আগন্তুক সময়ৰ বাবে জনাইছোঁ অফুৰন্ত শুভকামনা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।